এজন চাহ জনগোষ্ঠীয় লোকক ভৰি চিলিকিবলৈ বাধ্য কৰোৱা হৈছে। ভৰিত পেলাই লৈ লোকজনক অত্যাচাৰ কৰা হৈছে। পিছে এই বিতৰ্কটোত নাম সাঙুৰ খাইছে যোৰহাটৰ সমীৰণ বৰুৱা। সমীৰণ বৰুৱাৰ কথা নিশ্চয় মনত আছে। যোৰহাটৰ মাফিয়াৰূপী এজন চৰকাৰী বিষয়া। যোৰহাট নগৰ উন্নয়ন প্ৰাধিকৰণত কমিছনৰ বজাৰ বহুৱা সমীৰণ বৰুৱা। প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা নোহোৱাকৈ ছেক্টৰ ইন্সপেক্টৰ হোৱা সমীৰণ বৰুৱা। পত্নী আৰু পুত্ৰক অবৈধ প্ৰেমিকাৰ বাবেই হত্যা কৰিবলৈ উদ্যত হোৱা সমীৰণ বৰুৱা ওৰফে প্ৰবীৰ বৰুৱা। এজাহাৰ দাখিলৰ পিছতো গ্ৰেপ্তাৰ নোহোৱা সমীৰণ বৰুৱাৰ আন একো একখান পোহৰ লৈ আছে। ইতিমধ্যে সামাজিক মাধ্যমত এই ভিডিঅ' যথেষ্ট ৰূপত চৰ্চিত হৈ আছে। বিগত 2 দিন ধৰি আজি আমি সেই দৃশ্যৱলী দেখুৱাইছোঁ। মানৱতাক ভুলণ্ঠিত কৰা দৃশ্যবোৰ বন্দী হৈছে কেমেৰা। কথাটোত আছে গুণ্ডাৰূপী কেইবাজনো লোক, লগত আছে সমীৰণ বৰুৱাও। তাৰ মাজত আবদ্ধ কৰি ৰখা হৈছে এজন চাহ জনগোষ্ঠীয় লোকক। সমীৰণ বৰুৱাই মহাত্মা গান্ধীয়ে পিন্ধাৰ দৰেই খৰম ঠিকেই পিন্ধি আছে, কিন্তু অহিংসাত বিশ্বাসী মহাত্মা গান্ধীৰ সম্পূৰ্ণ বিপৰীত চৰিত্ৰত দেখা গৈছে এইজন সমীৰণ বৰুৱা। লোকজনক মাটিত বগৰাই দিয়া হৈছে, ভৰি চিলিকিবলৈ বাধ্য কৰোৱা হৈছে। তাৰ পাছত দাবী ধমকিৰে এখন কাগজত চহী কৰিবলৈ বাধ্য কৰোৱা হৈছে। চাহ জনগোষ্ঠীয় দুৰ্বল লোকজনক এনেদৰে অকথ্য নিৰ্যাতন চলোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে এইজন সমীৰণ বৰুৱা এক অদৃশ্য শক্তিৰে শক্তিমান। পূৰ্বে পত্নীয়ে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে 115 ছাবছেকশ্যন 2, 296, 351, ছাবছেকশ্যন 3, 81 আৰু 85 ধাৰাত গোচৰ ৰুজু কৰাৰ পাছতো বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সাহস হোৱা নাই। তেনে ক্ষেত্ৰত চাহ শ্ৰমিকজনক অত্যাচাৰ কৰাৰ বিষয়ত কিবা ব্যৱস্থা হ'ব নে নহয় সেয়া সন্দেহৰ আৱৰ্তত। এইফালে এই ঘটনাক কেন্দ্ৰ কৰি তিতাবৰ আৰু যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে আট্টাচাই। আৰু সমীৰণ বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে আট্টাচাই। আৰু জানিব পৰা অনুসৰি বিভিন্ন অভিযোগত অভিযুক্ত সমীৰণ বৰুৱাই ঘটনাৰ পিছতে আত্মগোপন কৰিছে। আমি দৃশ্যাৱলী দেখুৱাইছোঁ, আপোনালোকে দেখিছে। বিষয়টো এনেধৰণৰ যে সমীৰণ বৰুৱাৰ যিসমূহ অভিযোগ আছিল, সেই অভিযোগৰ উপৰিও আচলতে পত্নীয়ে কিছুদিন পূৰ্বে একাংশ মাধ্যমত অভিযোগ উত্থাপন কৰি এটা বিষয় উপস্থাপন কৰিছিল যে পত্নীক অকথ্য নিৰ্যাতন চলাইছিল। আৰু সেই প্ৰসংগটো যেতিয়া চৰ্চিত হ'ল, তেতিয়া বিভিন্ন ধৰণে পুনৰবাৰ পত্নীগৰাকীক ফোনযোগে ভাবুকি প্ৰদান কৰিছিল। সেই কথা আমি এই মুহূৰ্তত উল্লেখ কৰিছোঁ। আৰু তাৎপৰ্যপূৰ্ণ বিষয়টো এনেধৰণৰ যে সমীৰণ বৰুৱা এগৰাকী যথেষ্ট প্ৰভাৱশালী ব্যক্তি আছিল, ব্যৱসায়িক ক্ষেত্ৰতো যথেষ্ট প্ৰভুত্ব থকা এগৰাকী ব্যক্তি সমীৰণ বৰুৱা। যোৰহাটৰ এটা নাম থকা ব্যক্তি সমীৰণ বৰুৱা। আৰু সমীৰণ বৰুৱাই এনেধৰণৰ কাৰ্য কৰাৰ পিছতেই যিহেতু বিভিন্ন মাধ্যমত যথেষ্ট চৰ্চা লৈ আহিছিল প্ৰসংগটো, তাৰ পিছত এতিয়া প্ৰসংগটো কেনেধৰণে নাইকিয়া কৰিব পাৰি তাৰ কাৰণে যিসকল ব্যক্তিয়ে এই ক্ষেত্ৰত আচলতে উদ্যোগ গ্ৰহণ কৰিছিল, তেখেতৰ ব্যক্তিগত যিসকল কৰ্মচাৰী আছিল, সেই কৰ্মচাৰীসকলক এক প্ৰকাৰ মুখ বন্ধ কৰাৰ যত্ন কৰিছিল। এয়া আমি দেখুৱাইছোঁ, আপোনালোকে দেখিছে। এটা কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিছে আৰু কাৰ্যালয়টো আমি দৃশ্যৱলী দেখুৱাই আছোঁ। আৰু এই যিগৰাকী লোক আছে, যিগৰাকী লোকে এনেধৰণে অত্যাচাৰৰ সন্মুখীন হৈ আহিছে, সেই লোকজনৰ কিছু ভাষ্য প্ৰদান কৰিছে। সেই লোকজনৰ ভাষ্য শুনাম। এই ঘটনাটো মানে মই সমীৰণ বৰুৱাৰ গাড়ী চালক আছিলোঁ। তাত মই 2014 চনৰ পৰা এতিয়া 25লৈকে মই তাতে কাম কৰিছিলোঁ। কাম কৰি থকা সময়ত মানে ছাৰৰ কিছুমান কথাবিলাক, মানে ঘৰততো অত্যাচাৰ হৈয়ে থাকে বাইদেউৰ লগত, এইটো মই চাই থাকোঁ, সদায় শুনি থাকোঁ। কিন্তু তাৰ পাছত বাইদেউ মোক ক'লে যে কথাটো অলপ গুৰুত্ব দিবি, তই জান চব কথা, কিন্তু মোক নকওঁ। মই বাইদেউ নজনা কথাটো মই কেনেকৈ ক'ম আপোনাক, জানিলে মই মিছা মাত দি কি কৰিম। তাৰপৰা এদিন মই দেখিলোঁ, দেখাৰ পাছত মই বাইদেউক কৈ দিলোঁ কথাটো, সঁচা কথাটো। বাইদেউ মই দেখিছিলোঁ ছাৰক। তাৰপিছত দেখাৰ কাৰণে সেইদিনাখনেই 2025 চনৰ ফেব্ৰুৱাৰী 21 তাৰিখ দিনৰ মানে বিল্ডিঙত মানুহ আহি পিনি মোক মানে ওপৰত নি পিনি মোক অফিচত ঝাৰু মৰালে, মাতি পিনি আমাৰ তাত ভাড়া দিয়া মানুহৰ নম্বৰ বিচাৰিলে এজনৰ, যে বিলটো সোমোৱা নাই। দিওঁতে মোৰ মোবাইলটো নম্বৰ কৰোঁতে মোবাইলটো চাওঁতে মোবাইলটো টানি লৈ আহিলে, আনি মাৰিছে, টেবুলটোত মাৰিছে, ভাঙা নাই। তেনেকুৱাতে মানে মোবাইলটো তেওঁৰ ওচৰতে ৰাখিছে, মোক দিয়া নাই। লৈ পিনি তাৰপিছত তলৰ মানুহবিলাকক মাতিলে আহিলে। তাহাঁতি আহি পিনি আৰু যোনে যেনেকৈ পাৰিছে ধূপ ধাপকৈ মোক মানে আখৈ ফুটা দি ফুটিছে, গালত ঘোচা পেট য'তে ত'তে মাৰিছে। মোক মৰাৰ পাছত
মোক পূৰা মাৰিলে। তাৰপিছত কৈছে ইয়াক ব্লাইণ্ড পেপাৰত চহী কৰাম বোলে, ইয়াৰ অকাত মই দেখুৱাইছোঁ বাগানীয়া চালে আদিবাসী জাতি বেয়াকৈ মন্তব্য কৰি পিনি তোৰ কিমান অকাত আছে আমি দেখাই আছোঁ তোক চা, গম পোৱা নাই, বেয়াকৈ মানে কৈছে আৰু ক'বলৈ মোক বেয়া লাগে আৰু ইমানখিনিকৈ জাতিটো লৈ হেৰি কৰিলে। তাৰপিছত চহীটো কৰিলোঁ, মই চহী কৰি দিছোঁ আৰু মোৰ নিজৰ সম্পত্তি নাই, এটকা দুটকা পইচা নাই, সম্পত্তি নাই, কি ল'ব মোক কিবাত ফচাব, মই গম পালোঁ অলৰেডি আধা মৰা কৰিলে এইডোখৰত। তো এতিয়া বাচিব লাগিব ন নিজৰ সেইটো, ইমান বেয়াকৈ মাৰিছে ইয়াতো মানে মোক প্ৰাণে মৰা ভাবুকি পূৰাই লৈছিলে আৰু চুকাস্ত্ৰ বিচাৰি ফুৰিছিলে, নেপালে, পোৱাহেঁতেনটো বেলেগ ধৰণে এটেক কৰিলেহেঁতেন মোক। তাৰপিছত 4th ফ্ল'ৰটোত থোৱাই পিনি চিলেক্ট কৰিছে, কৈছোঁ কি ক'ম আৰু সেইটো তেনেকৈ মোক বেয়াকৈ কৈছে। তাৰপিছত মই উপায় নাই, মই চিলেকি দিছোঁ কাৰণ মোৰ জাতি আৰু মোৰ নিজৰ প্ৰাণটোৰ কাৰণে, আৰু ভৰি চেলেকাইছে মই চিলেকি দিছোঁ। তাৰপিছত কৈছে ইয়াক ওপৰলৈ লৈ যাওঁ, ওপৰত নি পিনি মোৰ বস্তুবিলাক হেৰি কৰিছে, চব দিয়া নাই, তেওঁলোকে হেৰি কৰিছে ভিতৰতো হেৰি কৰিলে, কৰা পিনি আকৌ চুচাই লৈ আহিছে মোক ধান বস্তা নিচিনাকৈ বেয়া ধৰণে আনিলে। আনি পিনি তো মানে তাত যিমান ব্যৱসায় জেগা আছে দোকান পোহৰ তাত চব মোক চিনি পায় ন, ইমান বছৰ থাকিলোঁ ভালকৈ চিনি পায়। আৰু সেই ইয়াতো মোক কৈছে ই চুৰ কৰিছে, বহুত দিনৰ পৰা চুৰ কৰি আছে, ই আজি ধৰা পৰিলে, ইয়াক আজি ধৰিলোঁ, ই আজি ক'ত যাব, ইয়াৰ চুৰ আজি আমি গম পাইছোঁ। মই বেয়া হেৰি কৰি পিনি তাৰপিছত তলত অনাৰ পাছত মোক ইমান হেৰি ভদ্ৰ মানে যেনিবা সমীৰণ বৰুৱা ছাৰ ভদ্ৰ, মই বহুত ভাল মানুহ। তাৰপিছত সেয়া কৰিলে, কৰাৰ পাছত মোক মানে হেৰি কৰিছে, তাতকৈ মোৰ মানে কিছুমান ডকুমেণ্টছ থাকি গ'ল তাত, মানে ৰাখি দিলে না মোক দিয়া নাই যেতিয়া। তাৰপিছত ডকুমেণ্টছ মানে মোৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড আছে আৰু ড্ৰাইভিং লাইচেঞ্চ আছে, মোৰ মাইকী মানুহ সোণৰ কাণফুলি আছে, আৰু আপোনাৰ পান কাৰ্ড, আধাৰ কাৰ্ড আছে, ভোটাৰ কাৰ্ড আছে। মোৰ এইফালে কাণেদি তেজ বৈ গৈছে না, আৰু মোক কৈছে ন তোক লেংটা কৰি ৰাস্তাত দৌৰাই এনকাউণ্টাৰ কৰাই দিম, তোক ৰেপ কেছত ফচাই দিম, গম পাৱ নাই।